মোৰ এটা বাইদেউ আছে, তেখেতৰ নাম দেলুৱাৰা খাতুন হয়। তেখেত ৰেল গেটত বহি থাকে তাতে। তো তেওঁ অন্ধ হয়। তেখেতক আমি আজি যোৱা শুক্ৰবাৰৰ পৰা তাত আহি কিনে পোৱা নাই আৰু আজিলৈকে বিচাৰ বিচাৰ কৰিলোঁ, কিন্তু পোৱা নাই। তাতে আহি মানুহক সুধিছোঁ যে তেওঁ ক'ত গৈছে বুলি। সেই মানুহে ক'লে যে তেওঁ কোনোবা মাইকী মানুহৰ লগত গৈছে বুলি কৈছে। তাৰ লগত মোবাইল নাম্বাৰো আছে আমাৰ ঘৰৰ, কিন্তু ক'ৰবাত গ'লে আমাক ফোন কৰি যায়। হয়তো কোনোবা মানুহে আমাক মানে ষড়যন্ত্ৰ কৰি ল'বও পাৰে তাক, যিহেতু অন্ধ মানুহ হয়। বহুত মানুহ আছে আজিকালি যিহেতু মানে পইচাৰ লগত হেৰি কৰি ল'বও পাৰে। এতিয়া আৰু থানাত আহিছোঁ এজাহাৰ এখন দিবলৈ। শুক্ৰবাৰৰ পৰা মিছিল? শুক্ৰবাৰৰ পৰা। বয়স 35 মান হ'ব। 35 মান হৈছে। ক'ৰ পৰা নিখোজ হৈছে? এইটো বৰপেটাৰ ৰেলৱে লাইনৰ পৰা। ৰেল গেটৰ পৰা। এতিয়া আপুনি কি বিচাৰে? এতিয়া বিচাৰোঁ আমি যে এইটো যদি কোনোবা মানুহে দেখা পায় তেখেতক, আমি এইটো মোবাইল নাম্বাৰ দি দিম। সেইটো মোবাইল নম্বৰত আমাক ফোন কৰি যোগাযোগ কৰিলে হ'ল। আৰু আমি আৰক্ষীক অনুৰোধ কৰিম, আমাৰ বৰপেটাৰ আৰক্ষীক অনুৰোধ কৰিম, যিহেতু তেওঁলোকে যদি অলপ ভালকৈ তদন্ত কৰি আমাক মানে মানুহটো ওলাই দিলে ভাল আছিলে। মোবাইল নম্বৰ এনে আপুনি যেতিয়া যিহেতু ফোন কৰি যায় ক'ৰবাত গ'লে, সেইদিনা আপোনালোকক ফোন কৰা নাই? কৰা নাই। ফোন কৰা নাই। লগত মোবাইল আছিল নে? নাই, মোবাইল নাই। তেখেতে নাম্বাৰ লগত থাকে, ক'ৰবাত গ'লে ঘৰত ফোন কৰে, বেলেগৰ মোবাইল দি ফোন কৰে। সেইদিনা ফোন কৰা নাই? ফোন কৰা নাই। বাকী আপোনালোকে ওচৰে পাঁজৰে বা ওচৰে পাঁজৰে আমি আলহী ঘৰত গৈছোঁ, আমি তেওঁলোকক ফোন কৰিছোঁ, সুধিছোঁ। তেওঁলোকে কৈছে নাই, আমাৰ তাত অহা নাই। আমি নিজেও যাই চাইছোঁ তেওঁলোকৰ ঘৰত, নাই। মানুহজনৰ নাম কি? মানুহজনৰ নাম দেলুৱাৰা খাতুন। বয়স 35। মোবাইল কোনোবাই পায় যোগাযোগ কৰা আমাৰ নম্বৰ আছে। মোৰ নম্বৰটো হ'ল 8402033470। এইখন নম্বৰত ফোন কৰিলে আমাক পাব। এড্ৰেছ বৰপেটা খৈৰাবাৰী।